আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দহা। মহমাৰাং ৰাজগড়ৰ উদ্যোগত অসমীয়াৰ হিয়াৰ অমথু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। সমূহ অসমবাসীকে কন্দুৱাই আজিৰ পৰা 10 দিন পূৰ্বে উভতি নহা দিশে গুচি গৈছিল মৰমৰ শিল্পী জুবিন গাৰ্গ। আজি পলাশবাৰী সমষ্টিৰ লোহাৰঘাটৰ 1 নং মহমাৰাং শ্ৰী শ্ৰী বুঢ়া বাবেৰী গোসাঁই সত্ৰৰ সমীপত মহমাৰাং ৰাজগড়ৰ উদ্যোগত ৰীতি নীতিৰে দহা কাজ আৰু একাজলি শ্ৰদ্ধাঞ্জলি জনায়। জুবিনৰ প্ৰিয় খাদ্যৰে মৃতকলৈ ভাত দিয়া পৰ্বৰে আৰম্ভ কৰি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰা হয়। ইয়াৰ পিছতে বৃদ্ধা মহিলাসকলে নাম প্ৰসংগ কৰে। লগতে প্ৰকৃতিপ্ৰেমী জুবিনৰ স্মৃতি ৰক্ষাৰ্থে জুবিনৰ প্ৰিয় গছ দুজোপা নাহৰ ৰোপণ কৰা হয়। জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি জনাই মহমাৰাং ৰাজগড়ৰ সমূহ পুৰুষ মহিলা জ্যেষ্ঠ বৃদ্ধ যুৱক যুৱতী কণ কণ শিশুসকলে লগতে জুবিন গাৰ্গৰ হত্যাকাৰীক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনায়। আমি সমূহ অসমবাসী ৰাইজলৈ আমাৰ মহমাৰাং ৰাইজৰ তৰফৰ পৰা আমি সকলোকে ধন্যবাদ জনাইছোঁ। আজি আমাৰ মহমাৰাং গাঁৱৰ বাসীয়ে আমি জুবিনদাৰ 10 দিনীয়া যি দহা কাৰ্য সেই দহা কাৰ্য আজি আমি অনুষ্ঠিত কৰিছোঁ। সমগ্ৰ অসমবাসী আজি জুবিনদাৰ অনুপস্থিতিত শোকবিহ্বল হৈ পৰিছোঁ আৰু তেখেতৰ অনুপস্থিতিত প্ৰতিজন অসমীয়াই আজি মৰ্মাহত হৈছোঁ। তেখেতৰ আজি এই দহা কাৰ্য বা 10 দিনীয়াৰ যি কাৰ্য দহা কাৰ্য সেই দহা কাৰ্য আমি আমাৰ মহমাৰাং গঞা ৰাইজে অনুষ্ঠিত কৰিছোঁ তেখেতক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে। আমি ইতিমধ্যে তেখেতৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু লগতে আমাৰ আই মাতৃসকলে তেখেতৰ আত্মাৰ সদ্গতিৰ কামনাৰ্থে আমাৰ ইয়াত আজি নাম কীৰ্তন কৰিছে। লগতে আমাৰ গাঁওবাসীয়ে তেখেতক সমগ্ৰ গাঁওবাসীয়ে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ। আজি জুবিনদাৰ অনুপস্থিতিত প্ৰতিগৰাকী অসমীয়াই মৰ্মাহত হৈছে আৰু তেখেতৰ যি ৰহস্যজনক মৃত্যু এই ৰহস্যজনক মৃত্যুৰ আমি ন্যায় বিচাৰিছোঁ। আমি চৰকাৰক আহ্বান জনাইছোঁ তেখেতৰ মৃত্যুত যিসকল লোক দোষী বা অপৰাধী হিচাপে ঘোষণা হৈছে তেখেতসকলক যাতে আমি চৰকাৰৰ জৰিয়তে যাতে শাস্তি দিব পাৰোঁ তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ আৰু চৰকাৰে অতি শীঘ্ৰে যাতে তেওঁলোকক শাস্তি প্ৰদান কৰে সেয়াই আমাৰ আহ্বান। হয়, আমি অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জ্যোতিকা আমাৰ মাজত নাই। আজি তেখেতৰ 10 দিনা আমি দহা কাৰ্যসূচী আৰম্ভ কৰিছোঁ আমাৰ মহমাৰাং ৰাজগড়ৰ ফালৰ পৰা। আমি তেখেতক আৰু কি বুলি ক'ম, আৰু যিখিনি মানুহ মানে এই জড়িত হৈ আছে, মানে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য যি হৈ আছে সেইখিনি যাতে অতি সোনকালে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দোষীক শাস্তি দিব লাগে আৰু আমাৰ গৰিমাবই মানে ন্যায় পাব লাগে। সেইখিনি আমি মহমাৰাং গাঁৱৰ ফালৰ পৰা আহ্বান জনাইছোঁ আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ। হয়, আমি আমাৰ যিটো সাধাৰণতে আমাৰ যিখিনি জনজাতীয় মানুহখিনি আমি 10 দিনৰ পিছত আমি এইটো মানে ভাত পেলাই দিয়া বুলি কওঁ, সেই কাৰ্যসূচীটো আমি ৰাখিছোঁ। সেইখিনি ৰাতিপুৱাতে সেই কাৰ্যসূচী হৈ গৈছে। এতিয়া আমি পুষ্পাঞ্জলি দিয়া হ'ল তেখেতক, দিয়াৰ ফলত এতিয়া আমাৰ আৰু আই মাতৃসকলৰ নাম বৰ্তমান চলি আছে।
ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই দক্ষিণ কামৰূপৰ আটাইতকৈ পুৰণি অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল ছাত্ৰ-ছাত্ৰীক কেৱল কিতাপতে আবদ্ধ নাৰাখি তেওঁলোকৰ সৰ্বতমুখী বিকাশৰ স্বাৰ্থত অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল নিত্য নতুন পাঠ্যক্ৰম সংযোজনেৰে সৰ্বশ্ৰেষ্ঠতাৰ দৌৰত সদায় আগত আমাৰ স্কুলত মিউজিক হিচাপে ছাবজেক্ট আছে আৰু মিউজিকৰ দিশত বিভিন্ন ধৰণৰ মানে অভিজ্ঞ শিক্ষকৰ দ্বাৰা ইয়াতে আমাৰ মিউজিকৰ প্ৰশিক্ষণ দিয়া হয় আৰু লগতে আমাৰ য়োগা আৰু কুম্ফু কাৰাটেৰ এইবিলাকৰ ওপৰতো আমাৰ ইয়াতে ক্লাছ ল'ব পাৰিম এটা নতুন এটা এডভান্টেজ গতিকে যিয়ে এই সুবিধাখিনি ল'ব বিচাৰে মানে তেওঁলোকক ডেফিনেটলি ক'ব পাৰোঁ অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল নাম্বাৰ 1 আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলি উঠা ছাত্ৰ-ছাত্ৰীসকলৰ আভাৰে বিধত অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলৰ পাঠ্যক্ৰমত সংযোজন কৰা হৈছে মিউজিক যোগা আৰু কুংফুৰ দৰে নতুন বিষয় পলম নকৰি আপোনাৰ সন্তানৰ নাম ভৰ্তি কৰক অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলত অৰুণোদয় আপোনাৰ বিদ্যালয় অৰুণোদয় আপোনাৰ সন্তানৰ ভৱিষ্যত নিৰ্মাণৰ কমাৰশাল